প্ৰথম কথা এই চাৰ্জশ্বিটখনলৈ অসমৰ ৰাইজ বা জুবিন অনুৰাগী হওক বা কোনো সন্তুষ্ট নহয়। যাৰ বাবে কি হ'ল, যিহেতু ইয়াতে ন্যায়িক যুদ্ধটো আৰম্ভহে হৈছে, এতিয়া আদালতত ইয়াতেতো তদন্ত প্ৰক্ৰিয়া শেষ হৈছে। চাৰ্জশ্বিটখন লৈ যিহেতু সন্তুষ্ট হোৱা নাই, এতিয়া বিকল্প হিচাপে ৰাইজে ভাবিছে যে যেতিয়া দোষীক ভাগ ভাগ কৰি শাস্তি দিব বিচাৰিছে, 5জনক ইয়াতে দিব বিচাৰিছিলে, সেই একেখন জাহাজত থকা 11জনক শাস্তি দিব বিচৰা নাই চৰকাৰখনে। যাৰ বাবে যিহেতু মোৰ গোচৰ এটা ছিংগাপুৰত চলি আছে আৰু ইয়াতে চাৰ্জশ্বিটত যে 5 দিনৰ নাম নাহিল, 11জনৰ নাম তদন্ত কৰিব লাগে বুলি মই যোৱা 15 তাৰিখে আৰু ছেকেণ্ড অভিযোগটো দিলোঁ। ৰাইজেও বিচাৰি আছে যে তাতে যিহেতু তদন্ত চলি আছে আৰু ছিংগাপুৰৰ তদন্তটো অহা ফেব্ৰুৱাৰী মাহত শেষ হ'ব। আৰু দুদিনমাগে তেখেতসকলে এখন ৰাজহুৱা চিঠিযোগে প্ৰকাশো কৰিছে। এতিয়া ফেব্ৰুৱাৰীলৈ আমাৰ হাতত সময় আছে মাত্ৰ 2 মাহ, আৰু 11গৰাকী এতিয়াও হত্যাকাৰী মুকলি আকাশৰ তলত। যাৰ বাবে অসমৰ ৰাইজক মই কৈছোঁ যে মোৰ লগতেই আপোনালোকে ৰাইজ দলে বলে ওলাই আহক আৰু গণস্বাক্ষৰ অভিযান আজি প্ৰায় 7,000 হ'ল। গোলাঘাটত আটাইতকৈ হায়েষ্ট হৈছে। গোলাঘাট জিলাৰ পৰা এতিয়ালৈ প্ৰায় 1500ৰ ওপৰত স্বাক্ষৰ হৈছে, আৰু মই যোৱাকালিৰ পৰা আৰম্ভ কৰিছোঁ, এতিয়া 7,000 হ'ল। আৰু আমি এই মাহৰ লাষ্টৰ ফালে সেই স্বাক্ষৰসহ এখন আবেদন আমি ছিংগাপুৰ প্ৰশাসন আৰক্ষীলৈ পঠাম যে টুৰিষ্ট এগৰাকী, আমি জুবিন গাৰ্গ কোন হয় আমি ছিংগাপুৰক বুজাব নালাগে, এগৰাকী পৰ্যটকৰ যে হত্যা হৈছিল ছিংগাপুৰত, যে আপোনালোকে বস্তুটো গভীৰভাৱে ল'ব লাগে, আৰু সেই হত্যাকাৰীসকল মুকলি আকাশৰ তলত ছিংগাপুৰত ঘূৰি আছে। তাৰ বাবে ৰাইজে সঁহাৰি দিছে। আপোনালোকে ফেচবুকৰ পোষ্টত চাবই, বিভিন্ন ধৰণৰ ৰাইজে মানে গণস্বাক্ষৰ অভিযানত আগুৱাই আহিছে। আকৌ কৈছোঁ যে গোলাঘাট জিলাৰ পৰা প্ৰায় 1700 স্বাক্ষৰ একদিনত কৰিছে গোলাঘাট জিলাৰ পৰা, আৰু কিমান সংখ্যকে কৰিলে এইটো মই এই মাহৰ লাষ্টৰ ফালে আপোনালোকক জনাই দিম। দাদা, অসমৰ এজনে লোক আছে যিগৰাকীয়ে জুবিনৰ ক্ষেত্ৰত এনেকৈ নিজৰ চেষ্টা অব্যাহত ৰাখিছে, তাৰ মাজত দুলু আহমেদৰ নামটো উল্লেখ হৈছে। চাওক, মই এতিয়া এজনে যিখিনি কৰিব লাগে কৰিলোঁ। এতিয়াতো ৰাইজ দলে বলে ওলাই আহিছে। ছিংগাপুৰত যাই গোচৰ দিব লাগে বুলি কথা নাই, ইয়াৰ পৰা আবেদন পঠাব লাগে, সেই পদক্ষেপটো মই আৰম্ভ কৰিছোঁ। যেতিয়া ফোন নম্বৰ নিজৰ স্বাক্ষৰসহ এখন আবেদন ছিংগাপুৰ আৰক্ষীক তাত যাব, আমি 30 তাৰিখলৈ মই আশা কৰিছোঁ মানে প্ৰায় 1 লাখৰ ওপৰত হ'ব। এইটো কোনো ডিজিটেল নহয়, কাৰণ ডিজিটেলটো প্ৰায় 70 লাখ হোৱাৰ পিছতো আমিতো চাৰ্জশ্বিটখন দেখিলোঁ, একো নহ'ল। আমি যিটো জাষ্টিছ ফৰ জুবিন গাৰ্গ 70 লাখ 7 মিলিয়ন হৈছিলে, কিবা ফলাফল হ'ল নেকি? একো হোৱা নাই। গতিকে মই ডিজিটেল মাধ্যমত নাই, মই আছোঁ কাগজৰ মাধ্যমত। ডিজিটেল মাধ্যমৰ যুদ্ধ শেষ, এতিয়া কাগজৰ যুদ্ধ আৰম্ভ হ'ব। আৰু এই গণস্বাক্ষৰটো অসমৰ ৰাইজৰ এখন দলিল বুলি ক'লেও ভুল নহয়। অহা 30 তাৰিখৰ ভিতৰত আমি ছিংগাপুৰলৈ পঠোৱাৰ ব্যৱস্থা কৰিম, আৰু কিমান সংখ্যকে কৰিছে মই সংখ্যাটো জনাই দিম। প্ৰবাসী এজন অসমীয়াই আপোনাক টেলিফোনিক এটা বাৰ্তা হৈছিলে, ছিংগাপুৰত প্ৰায় 500 অসমীয়া আছিলে, আৰু তাত এটা অসম এছ'চিয়েশ্যন বুলি ছিংগাপুৰত আছেই। আৰু এই যি এগৰাকী যি ধুৰন্ধৰ মানে জুবিন গাৰ্গক নি সাগৰৰ মাজত মদ মাংস কৰি সাগৰত ঠেলি দিলে, সেইসকলক সেই এছ'চিয়েশ্যনৰ পৰা বহিষ্কাৰ কৰিছে। এইটো মোৰ কল ৰেকৰ্ডিংটোত পাইছেই, তেওঁৰ মই অনুমতি লৈছোঁ। তেওঁ কৈছে যে জুবিন গাৰ্গৰ ন্যায়ৰ ক্ষেত্ৰত আমিও ছিংগাপুৰৰ 500 প্ৰবাসী অসমীয়া কিয় বদনাম হ'ম, আপুনি মোৰ নাম ক'লেও ক'ব, আপুনি এইটো ৰাজহুৱা কৰি দিয়ক। আমিও বোলে তাৰমানে আমি যি ধৰণে 5গৰাকীক শাস্তি দিব বিচাৰি আছোঁ ইয়াতে, বা ছিংগাপুৰৰ 11গৰাকী, তেখেতসকলে ছিংগাপুৰত থাকি ছিংগাপুৰৰ সেই 11গৰাকীক শাস্তি দিব বিচাৰি আছে। ছোৱালী এজনী ষ্টুডেণ্ট হয় বুলি কৈছিলে, কিন্তু ষ্টুডেণ্ট নহয়, তেওঁ এইটো দেশ মুকলিকৈ ওলাই গৈছে। ছিংগাপুৰ এছ'চিয়েশ্যনৰ সদস্যই কৈছে যে এই সদস্যগৰাকী চেষ্টা কৰিছিলে নেকি? বহুত চেষ্টা কৰিছে, চাকৰিয়ালক ষ্টুডেণ্ট বুলি কৈছে। তাৰপিছত যিগৰাকী তাৰ মেইন, আজিও মই ছ'চিয়েল মিডিয়াত দেখিছোঁ, জাহাজ পাৰ্টি আয়োজন কৰিছিল কোনোবা তন্ময় নে কোনোবা এটা, যদি শ্যামকানু মহন্তক এইটো কি নৰ্থ ইষ্ট ফেষ্টিভেল আয়োজন কৰাৰ কাৰণে গ্ৰেপ্তাৰ কৰিব পাৰে হত্যাৰ গোচৰত, এই জাহাজখনত য'ত জুবিনৰ মৃত্যু হৈছিলে তেওঁকতো গ্ৰেপ্তাৰ কৰিব লাগে। আৰু এটা কথা কি, তেখেতসকলে ছিংগাপুৰত থাকি কিমান দিন বাচি থাকিব, পৰিয়ালটো তেখেতসকলৰ ইয়াতেই আছে। সঁচা কথা কৈ দিয়ক, আহি ৰাইজেও ভাল পাব। আমি কোৱা নাই তাত কোনোবা নিৰ্দোষী ওলাব পালে, কিন্তু লুকাই থাকিলেতো নহ'ব। চৰকাৰে কিমান দিন সুৰক্ষা দিব? চৰকাৰ 5 বছৰ থাকিব, 10 বছৰ থাকিব, কিন্তু ৰাইজৰ কিবা উৎসাহ দেখিছে নেকি? যে চাৰ্জশ্বিট লৈ কিবা উৎসাহ দেখিছে নেকি? নাই, কাৰো ৰাইজৰ উৎসাহ নাই। গণস্বাক্ষৰত ৰাইজে এইবাৰ ছিংগাপুৰত মানে যিটো সঁহাৰি জনাইছে, মই নিজে আচৰিত। গতিকে মই ডিজিটেল মাধ্যমত মই দুলু আহমেদ নাই, মই হাতে কামে লগা মানুহ, আৰু মোক ৰাইজে সহায় জনাইছে। মুঠতে জুবিনে ন্যায় নোপোৱালৈকে দুলু আহমেদে যুঁজি যাব। এই যুদ্ধ শেষ পৰ্যায়ত আহিছে, যিটো তদন্ত প্ৰক্ৰিয়াৰ যুদ্ধ। আইনী যুদ্ধটো অসমত আৰম্ভ হৈছে, তদন্ত প্ৰক্ৰিয়া শেষ হৈছে, আৰু আইনী যুদ্ধ ছিংগাপুৰত ফেব্ৰুৱাৰীৰ পিছত আৰম্ভ হ'ব। গতিকে ফেব্ৰুৱাৰী মাহলৈ যিকোনো পৰ্যায়ত মানে আমি এই যুদ্ধখন লৈ যাব খুজিছোঁ, কাৰণ জুবিন গাৰ্গৰ হত্যা অসমত হোৱা নাছিলে, এইটোতো হত্যাই হৈছে। জুবিন গাৰ্গৰ হত্যা হৈছিলে ছিংগাপুৰত,
গতিকে ছিংগাপুৰত হৈ আছে হত্যা আৰু তদন্ত হৈ আছে ইয়াতে দিছপুৰত। এইবিলাক এটা হাঁহি ধেমালি কৰা কথা নহয় জানো? এইটো ৰাইজে গ্ৰহণ কৰা নাই। মই তাতে দেখিলোঁ যে চাৰ্জশ্বিট লৈ কোনো সন্তুষ্টই নহয়। সেই গতিকে শেষ পৰ্যায়ে আমি 2 মাহ আৰু যুদ্ধ কৰিব লাগিব। মই যিখিনি পাৰোঁ, যিহেতু মই যিখিনি কৰিছোঁতো ৰাইজৰ মত, ৰাইজে ছিংগাপুৰত যাব পৰা নাই, বহুত অসুবিধা আছে কাৰণে মই ধৰি লওক মোক সঁহাৰি জনাইছে আৰু মই যিখিনি পাৰোঁ সহায় কৰিছোঁ আৰু কৰি যাম। ফেব্ৰুৱাৰীলৈ যিকোনো পৰ্যায়লৈ যাব আৰু এইখন যুদ্ধ।